নমস্কাৰ দুপৰীয়া শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো বিগ ব্ৰেকিং নিউজ গণেশগুৰি উপাসনা পেলেছত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছে এছআই প্ৰশ্নকাকত সন্দৰ্ভত অভিযান ক্ৰাইম ব্ৰাঞ্চৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ কাষতে আছে হোটেলখন গণেশগুৰিস্থিত পিকে দত্তৰ হোটেল ভাৰ্গৱতো ক্ৰাইম ব্ৰাঞ্চৰ অভিযান যেহেতু কালি সন্ধিয়াৰ ভাগৰে পৰা পিকে দত্তৰ হোটেল ভাৰ্গৱত অভিযান চলাই আছে ক্ৰাইম ব্ৰাঞ্চ আৰু সিআইডিয়ে যুটীয়াভাৱে আমি জনাই গৈছিলো যে পুৱতি নিশাৰ ভাগলৈকে যেহেতু অভিযান অব্যাহত আছিল লখৰাস্থিত যি হোটেল ভাৰ্গৱ গ্ৰেণ্ড আৰু সেই হোটেলখনৰ পৰা ইতিমধ্যে চাইৰ অৱশিষ্ট লৈ যোৱা হৈছে নমুনা পৰীক্ষাৰ বাবে আৰু লগতে ইতিমধ্যে কোৱা হৈছে যে বহু টকা তাত পোৱা হৈছে জব্দ কৰিছে ক্ৰাইম ব্ৰাঞ্চে আৰু আজিৰ দিনটো যি খবৰ আমি পূৰ্বতে কৈছিলো যে আজিৰ দিনটোতো বহু ন তথ্য হয়তো পোহৰলৈ আহিব পাৰে আজিৰ দিনটোৰ কিছু সময় পূৰ্বে উপাসনা পেলেছত এয়া ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই আছে কিছু সময় পূৰ্বে উপস্থিত হৈ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই গৈছে এই মুহূৰ্তত ঋতিক কৌশিক আছে আমাৰ সৈতে বাপৰি যি অভিযান আছে সেই অভিযান বৰ্তমানো অব্যাহত আছে ক্ৰাইম ব্ৰাঞ্চৰ দলে এতিয়া পিকে দত্তৰ মালিকানাধীন হোটেল ভাৰ্গৱ গণেশগুৰিত যিখন আছে সেই হোটেল ভাৰ্গৱত এতিয়া অভিযান চলাই আছে কিছু সময় পূৰ্বে ইয়াৰ সকলো নথি পত্ৰ পৰীক্ষা কৰিলে কোন কোন আহিছিল কোন ইয়াত সেই সময়ছোৱাটো 19 তাৰিখ 20 তাৰিখ 18 তাৰিখে আছিল সেই লোকসকলৰ তথ্য ইয়াত বিচাৰিছিল কিন্তু ইয়াত দেখা গৈছে যে ইয়াত চিচিটিভিৰ ব্যৱস্থা নাই ইয়াত তেওঁলোকে যি প্ৰয়োজনীয় নথি পত্ৰ ৰাখিব লাগে কোনোবা এজন গ্ৰাহক আহিলে বা লোক আহিলে সেই লোকসকলৰ কাৰণে প্ৰয়োজনীয় নথি পত্ৰ লোৱা নাই তাত সন্দেহ ইয়াতে উপজিছে কাৰণ যি যোৱাকালি অভিযান চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ তাৰ থেংক ইউ লজত তাত এটা কথা স্পষ্ট হৈছিল যে তাত যি এডমিট কাৰ্ড আৰু আন তথ্য লাভ কৰিছিল যে তাত 30 জনতকৈ অধিক লোকে তাত আগতীয়াকৈ পৰীক্ষাত বহিছিল থেংক ইউ লজত তাত থাকিয়ে তেওঁলোকে আগদিনাখন তেওঁলোকে পৰীক্ষাত বহিছিল পৰীক্ষাত বহি তেওঁলোকে যি পৰীক্ষা তেওঁলোকে দিছিল আৰু তাৰপিছত তেওঁলোকে 20 তাৰিখে তেওঁলোকৰ যি আসল পৰীক্ষা তালৈ ৰাওনা হৈছিল থেংক ইউ লজৰ পৰাই আৰু এই ক্ষেত্ৰত ইয়াতো সন্দেহ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চৰ দল আজি উপস্থিত হৈছে ইয়াত আহি তেওঁলোকে ইয়াত অভিযান চলাই আছে আৰু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কালি যি অভিযান চলিছিল পিকে দত্তৰ ঘৰত সেইটো কালি নিশাই শেষ হোৱা নাছিল প্ৰায় 3টা বজালৈকে চলিছিল কিন্তু আজিও সিআইডিৰ দল কিছু সময় পিছত তাত উপস্থিত হ'ব তাত অভিযান চলাব কালি যিখিনি আধাকৈ থাকি গ'ল সেই অভিযান আজি আকৌ পুৱতি নিশাৰ ভাগলৈকে বাসগৃহত হেঙেৰাবাৰীত থকা বাসগৃহত অভিযান চলিছিল আমি ঋতিক পুৱাৰ ভাগৰ পৰা আপুনি যিহেতু সংবাদ সংগ্ৰহ কৰিছে বা আপুনি যিহেতু জনাই গৈছে লগতে উৎপল হালৈও জনাইছিলে যে ভাৰ্গৱ গ্ৰেণ্ড যিখন লখৰাত আছে তাৰ পৰা প্ৰশ্ন কাকত বুলি সন্দেহ প্ৰকাশ কৰিছে যিখিনি চাই তেওঁলোকে লৈ গৈছে নমুনাৰ বাবে আৰু আজিৰ দিনটোত কেই বজাত এই হোটেল ভাৰ্গৱত ক্ৰাইম ব্ৰাঞ্চৰ লোক উপস্থিত হৈছে ঋতিক কেই বজাৰ পৰা অভিযান চলি আছে লগতে উপাসনা পেলেছতো অভিযানৰ কথা কোৱা হৈছে দুইটা খবৰে আপোনাৰ পৰা জানিম ঋতিক এই ক্ষেত্ৰত আৰক্ষী লোক বা যি লোকসকল আছে তেওঁলোকে এতিয়া অভিযান অব্যাহত আছে আৰু যি আৰক্ষী আৰু ACPয়ে হওক বা আৰক্ষী যি ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া আছে বিষয়াসকলে এনেধৰণে অভিযান চলাই আছে আৰু আৰক্ষীৰ লোকে ইয়াত কথাসমূহো তন্নতন্নকৈ পৰীক্ষা কৰি আছে যাতে কোনো লোক বা কিবা সামগ্ৰী ইয়াত লুকুৱাই থোৱা আছে বা সামগ্ৰী আছে সামগ্ৰীখিনি তেওঁলোকে উদ্ধাৰ কৰিব পাৰে আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলৰ লগতে ইয়াত আৰক্ষীয়ে সশস্ত্ৰ আৰক্ষীৰ গোট আছে তেওঁলোকে অভিযান এনেধৰণে এতিয়া চলাই আছে আৰু প্ৰত্যেকটো কোঠাত ইয়াত তন্নতন্নকৈ তেওঁলোকে পৰীক্ষা কৰি আছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যেতিয়া এই তদন্তৰ কথাই পোহৰলৈ আহিছিল সেই পোহৰলৈ অহাৰ পিছতেই পিকে দত্ত ইয়াৰ পৰা অন্তৰ্ধান হৈছিল আৰু সন্দেহ কৰা হৈছে যে এই তথ্য আগতীয়াকৈ পিকে দত্তই লাভ কৰিছিল যে তদন্ত হ'ব আৰু তাৰ ভয়তে হয়তো তেওঁ ইয়াৰ পৰা গুচি গৈছিল ইয়াৰ পৰা অন্তৰ্ধান হৈছিল হয়তো কোনো জেগাত আত্মগোপন কৰি আছে পৰিয়ালৰ সৈতে কিন্তু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যিজন পিকে দত্তৰ কথা আমি কৈ আছোঁ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক সেই পিকে দত্ত এজন প্ৰভাৱশালী আৰক্ষী বিষয়া তেওঁ আৰক্ষী বিষয়া হৈ থকাৰ সময়তে বহু অভিযোগৰ তেওঁৰ বিৰুদ্ধে আছে মাটি দখলৰ পৰা তেওঁ আন কেলেংকাৰীলৈকে সেই কেলেংকাৰীসমূহ কিন্তু কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে নহ'ল আৰু যি ব্যৱস্থা আজিলৈকে নহ'ল কিন্তু এইবাৰ হয়তো CID আৰু ক্ৰাইম ব্ৰাঞ্চৰ যি তদন্ত SI পৰীক্ষা সেই তদন্তত ইয়াত পোহৰলৈ আহিব আৰু এই যি পিকে দত্ত আছে যিজন পিকে দত্ত যি প্ৰভাৱশালী বিষয়া তেওঁৰ বিৰুদ্ধে যি অভিযোগ সেই অভিযোগৰ প্ৰমাণ লাভ কৰিব আৰু তেওঁক শাস্তি দিবলৈ পাৰিব আৰু ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান সময়ত অভিযান চলাই আছে আৰু আমি যি তথ্য লাভ কৰিছোঁ CIDৰ ফালৰ পৰা অভিযান যি যোৱাকালি আৰম্ভ হৈছিল সেই অভিযান পুনৰ আৰম্ভ কৰিব কিছু সময় পিছতে যি পিকে দত্তৰ হেঙেৰাবাৰী বাসগৃহ আছে বাসগৃহ
ঋতিক ভিজুৱেলছ দেখাওক আপুনি কাৰণ যিহেতু অভিযান চলি আছে ঋতিক আৰু আপুনি যিহেতু যথেষ্ট আপোনাৰ হাতত খবৰ আহি পৰিব পাৰে গতিকে এইখিনি সময়ত আপুনি ভিজুৱেল দেখাওক আৰু আপুনি খবৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক আমি পুনৰ এবাৰ কৈছোঁ আপুনি কোৱা কথাখিনিকে পুনৰ এবাৰ মই দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ এয়া গণেশগুৰি উপাসনা পেলেচৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ লগতে হোটেল ভাৰ্গৱতো যিহেতু আজি অভিযান চলাই থকা হৈছে গতিকে সন্দেহ প্ৰকাশ কৰা হৈছে যে আৰু হয়তোবা অধিক তথ্য পোহৰলৈ আহিব পাৰে হয়তোবা আৰু চাঞ্চল্যকৰ বহু তথ্য পোহৰলৈ আহিব পাৰে এয়া মাথো যেহেতু কোৱা হৈছে যে পুঠি খলি হনাহে হয়তো ৰৌ বৰালি আৰু জালত পৰিব কাৰণ পি কে দত্তৰ নাম যেহেতু সাঙুৰ খাই পৰিছে পি কে দত্তৰ পলায়ন কৰিছে ইতিমধ্যে সেই কথা আমি উল্লেখ কৰিছোঁ আমি ৰাতিপুৱাৰ ভাগতে ব্ৰেক কৰিছিলোঁ যে পি কে দত্ত বৰ্তমান গুৱাহাটী মহানগৰীত নাই দিল্লীত আছে পি কে দত্ত গতিকে পি কে দত্তই পলায়ন কৰিছে অৰ্থাৎ পি কে দত্তই আগতীয়াকৈ এই খবৰ হয়তো পাইছিল যি সময়তে এই পৰীক্ষা বাতিল কৰা হৈছিল যি সময়তে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যেহেতু CIDয়ে তদন্ত আৰম্ভ কৰিছিল অভিযান আৰম্ভ কৰিছিল আৰু সেই খবৰ পোৱা মাত্ৰকে হয়তো পলায়ন কৰিছিল পি কে দত্তই পি কে দত্ত এগৰাকী প্ৰভাৱশালী বিষয়া আৰু এই পি কে দত্ত পুনৰ কৈছোঁ প্ৰাক্তন DIG লগতে পি কে দত্তৰ যিহেতু নাম সাঙুৰ খাই পৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ এই মুহূৰ্তত পাপৰি ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান সেই অভিযান চলি আছে তেওঁলোকে ইয়াত অভিযান চলাই আছে আৰু যি নথি পত্ৰ আছে নথি পত্ৰ কিছু জব্দ কৰিছে য'ত যিকেইজন লোক ইয়াত সেই সময়ছোৱাত আছিল তেওঁলোকৰ যি যাৱতীয় ইয়াত নথি পত্ৰ আছিল সেই নথি পত্ৰসমূহ জব্দ কৰিছে ৰেজিষ্টাৰ জব্দ কৰিছে আৰু পৰীক্ষা কৰা হ'ব যে সেইখিনি সময়ত কোন আছিল কোন নাই আৰু তাৰ সমান্তৰালভাৱে ইয়াত ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে বিচাৰিছে যে ইয়াত আৰু কোন কোন লোক আহিছিল এই ক্ষেত্ৰত আৰু যি কৰ্মচাৰী আছে তেওঁলোককো ইয়াত প্ৰস্তুত কৰিব কিছু সময় পূৰ্বে প্ৰত্যেকটো কোঠাত পৰীক্ষা কৰিছিল প্ৰত্যেকটো কোঠাত কেনেধৰণৰ কোন কোন আছিল কোন কোন নাই কেনেধৰণে আছে কিমান ইয়াত গ্ৰাহক আহিছিল এই সম্পূৰ্ণ তথ্য ক্ৰাইম ব্ৰাঞ্চে এতিয়া সংগ্ৰহ কৰিছে আৰু সেইখিনি পৰীক্ষা কৰি চাব যে কোন কোন আহিছিল প্ৰকৃততে কোনোবা তাত কেণ্ডিডেট আছিল নেকি কোনোবা প্ৰাৰ্থী আছিল নেকি যি ইয়াত আগতীয়াকৈ ধন দি পৰীক্ষা ইয়াত দিছিল যিহেতু থেংক ইউ লজত এইটো প্ৰমাণ হৈছিল যে থেংক ইউ লজত আহি পেলাই ইয়াত তেওঁলোকে আগতীয়াকৈ ইয়াত পৰীক্ষা দিছিল আৰু ইয়াতো তেনেধৰণৰ সন্দেহ কৰা হৈছে আৰু যিহেতু পি কে দত্তৰ নাম সাঙুৰ খাই পৰিছে বিতৰ্কিত এজন প্ৰাক্তন আৰক্ষী বিষয়া আৰু সেই বিষয়াজনৰ ক্ষেত্ৰত বিগত সময়ছোৱাত বহু অভিযোগ হ'ল কিন্তু কোনো ধৰণৰ কিন্তু ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিন্তু এই ক্ষেত্ৰত যেতিয়া পৰীক্ষা বাতিল হ'ল প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা যেতিয়া বাতিল হ'ল তাৰ পিছতে গোটেই বিষয়টো CIDক তদন্তৰ দায়িত্ব দিয়া হৈছিল আৰু CIDক তদন্তৰ দায়িত্ব দিয়াৰ লগে লগে হয়তো তেওঁৰ নাম সাঙুৰ খাব যে তেওঁ সেইটো জানিছিল আৰু তাৰ কাৰণে তেওঁ হয়তো ইয়াৰ পৰা আত্মগোপন কৰিছিল পলায়ন কৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে তেওঁক বিচাৰি আছে আৰু আন এটা কথা মই আগতে উল্লেখ কৰিছোঁ যে CIDৰ দল পুনৰ এতিয়া পি কে দত্তৰ হেঙেৰাবাৰীস্থিত ঘৰত উপস্থিত হ'ব আৰু তাত তেওঁলোকে পুনৰ কালি যি অসমাপ্ত অভিযান আছে সেই অসমাপ্ত অভিযান পুনৰ আৰম্ভ কৰিব যে কালি নিশাত প্ৰায় 3 বজালৈকে দলটো আছিল আৰু সেই দলটোৱে অভিযান চলাইছিল 3 বজাত তেওঁলোকে অভিযান সমাপ্ত কৰি তেওঁলোক গুচি গৈছিল আৰু তাতেকে আজি আকৌ পুনৰ সেই অভিযান আৰম্ভ কৰিব নিশ্চয় ঋতিক অভিযান পুনৰ আৰম্ভ কৰিব অৰ্থাৎ আৰু বহু কথাই থাকি গ'ল অৰ্থাৎ কালি পুৱতি নিশাৰ ভাগলৈকে আজি পুৱতি নিশাৰ ভাগলৈকে ক্ষমা কৰিব যিহেতু হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলাইছিল ক্ৰাইম ব্ৰাঞ্চে CIDয়ে গতিকে আজি হয়তো আকৌ কিছু সময়ৰ পাছত আপুনি কৈছে যে কিছু সময়ৰ পাছত পুনৰ তাত অভিযান চলোৱা হ'ব ইতিমধ্যে আমি জনাই গৈছোঁ যে পি কে দত্ত গুৱাহাটীত নাই পি কে দত্তৰ খবৰ হয়তো আগতেই পাইছিল আৰু সেইকাৰণে পি কে দত্তই পলায়ন কৰিছে ঋতিক পি কে দত্তৰ হোটেলত অভিযান চলি আছে কালি এখন হোটেলত অভিযান চলিছে আজি পুনৰ হোটেল ভাৰ্গৱ গণেশগুৰিস্থিত হোটেল ভাৰ্গৱত অভিযান চলিছে কিন্তু ইয়াত বহুতো সুৰুঙাও ৰৈ গৈছে ইতিমধ্যে আপুনি কৈছে তালৈ অহা লোকসকলৰ ক্ষেত্ৰতে হওক নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বহুখিনি তাত সুৰুঙা আছে বুলি কোৱা হৈছে CCTVৰ কথা আহি পৰিছে চাগৈ নিশ্চয় ঋতিক CCTV ফুটেজৰ কথাও আহি পৰিব কাৰণ থেংক ইউ লজত CCTV ফুটেজো জব্দ কৰা হৈছিল নিশ্চিতভাৱে ইয়াত সকলোতকৈ গুৰুত্ব প্ৰথম আমি যেতিয়া প্ৰৱেশ কৰিছিলোঁ লজত তেতিয়া প্ৰথমটো চকুত পৰা বস্তুটো আছিল CCTV কেমেৰাটো কিন্তু আচৰিত ধৰণে যেতিয়া এইটো বিষয়ে সোধা হ'ল তেতিয়া ক'লে যে 2015 চনৰ পৰা এই CCTV কেমেৰা বিফল হৈ আছে অকল দেখুৱাবলৈহে CCTV কেমেৰাটো ইয়াত আছে আৰু তাৰ সমান্তৰালভাৱে ইয়াত যি তদন্ত আছে যিগৰাকী কৰ্মচাৰী আছে তেওঁ ইতিমধ্যে আৰক্ষীক ফালৰ পৰা তেওঁক সোধ পোছ কৰি থকা হৈছে তেওঁৰ পৰা তথ্য সংগ্ৰহ কৰি থকা হৈছে আৰু
আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি এটা কথা উল্লেখ কৰিছে যে পি.কে. দত্তই কেনেকৈ গম পালে যে তেওঁ আগতেই হ'ব, কিয়নো পি.কে. দত্ত এজন প্ৰভাৱশালী তেওঁ আৰক্ষী বিষয়া আছিল, প্ৰভাৱ তেওঁৰ একদম ৰাজ্য চৰকাৰৰ পৰা অসম আৰক্ষীৰ ভিতৰ চৰলৈকে প্ৰভাৱ আছিল। হয়তো কোনো আৰক্ষী বিষয়া যিসকলে হয়তো এই গোটেই নেক্সাছটোত জড়িত আছে, সেই নেক্সাছটোত জড়িত থকা আৰক্ষী বিষয়াই তেওঁক অৱগত কৰিছিল যে এনেধৰণৰ এটা তদন্ত হৈ আছে, এনেধৰণে এতিয়া এনেধৰণৰ যি তদন্ত হ'ব আৰু তাত নাম সাঙুৰ খাব পাৰে, তো তাৰ কাৰণে আত্মগোপন কৰি থাকক। আৰু হয়তো সেইটো তথ্য আগতে দিয়াৰ পিছতে পি.কে. দত্তই এনেধৰণে আত্মগোপন কৰি ডাঙৰ কথা এটা আহি পৰিব। কিন্তু পি.কে. দত্ত আচলতে কেতিয়া গৈছিলে, পি.কে. দত্তই গুৱাহাটীৰ পৰা গুৱাহাটী এৰি কেতিয়া গৈছিলে, এই কথাসমূহ কিন্তু এতিয়া আহি পৰিব। পি.কে. দত্তক খবৰ দিয়া হৈছিলে বা পি.কে. দত্ত অনুমান কৰিছিলে, আপুনি কৈছে বাৰম্বাৰ পি.কে. দত্ত যথেষ্ট প্ৰভাৱশালী, গতিকে পি.কে. দত্তৰ হাত যথেষ্ট দীঘল ঋতিক, গতিকে পি.কে. দত্তক খবৰ আগতীয়াকৈ পাইছিল, যাৰ কাৰণে পি.কে. দত্তই পলায়ন কৰিলে, দিল্লীলৈ বুলি ৰাওনা হ'ল। দিল্লী বুলি কোৱা হৈছে, কিন্তু এতিয়ালৈকে যিহেতু স্পষ্ট তথ্য আমাৰ হাতত আহি পৰাহি নাই, কিন্তু তাৰ পাছতে অতি তৎপৰতাৰে যিহেতু ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছে, গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে পি.কে. দত্ত ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰা হয়। আৰু এটা কথা ঋতিক, যে এতিয়া দেখিবলৈ পোৱা গৈছে হোটেলসমূহৰ কথা আহি পৰিছে, হোটেল ব্যৱসায় আহি পৰিছে। আমি যদি চাওঁ যিটো ৰেকেটৰ কথা, যিটো নেক্সাছৰ কথা আপুনি কৈছে যে ইয়াত বহু লোক জড়িত হৈ আছে আৰু সম্ভাৱনীয়তা বহুত যে আৰু হয়তো ডাঙৰ ডাঙৰ লোকো ইয়াত জড়িত হৈ আছে। পাপৰি নিশ্চিতভাৱে ইয়াত ডাঙৰ ডাঙৰ প্ৰভাৱশালী লোক জড়িত হৈ আছে, নহ'লে এনেধৰণে যি নেক্সাছটো কেনেধৰণে চলাব পাৰে। যিটো পৰীক্ষাৰ কথা নিকা আৰু স্বচ্ছ কৰাৰ কাৰণে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডক দায়িত্ব দিয়া হৈছিল, তেওঁলোকে 4টা লেয়াৰত তেওঁলোকৰ প্ৰশ্ন কাকতসমূহ তেওঁলোকে সুৰক্ষিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছিল, য'ত এটা লেয়াৰত অকল আৰক্ষী অধীক্ষকে খুলিব পাৰিব, তাৰ পিছৰটো লেয়াৰ খুলিব পাৰিব বিদ্যালয় বা মহাবিদ্যালয়ৰ অধ্যক্ষসমূহে, তাৰ পিছৰটো খুলিব পাৰিব যিগৰাকী পৰীক্ষা ইনভিজিলেটৰ, সেইগৰাকীয়ে খুলিব পাৰিব। আৰু তাৰপিছত চতুৰ্থ লেয়াৰটো হ'ল যে যিখন প্ৰশ্ন কাকত আছে এখন অকল যিগৰাকী প্ৰাৰ্থী আছে তেওঁ চিলটো খুলিব পাৰিব। আৰু এই ক্ষেত্ৰত ইতিমধ্যে আৰক্ষীৰ যি অভিযান, সেই অভিযান ইতিমধ্যে সমাপ্ত হৈছে CID দলটোৰ, আৰু সেই অভিযান সমাপ্ত কৰি তেওঁলোকে ইয়াৰ পৰা এতিয়া ৰাওনা হ'বলৈ চেষ্টা কৰি ৰাওনা হ'ব আন স্থানলৈ। আমি আৰক্ষী দলটোৰ লগত আমি থাকিম, কেনেধৰণে গোটেই তদন্ত হয় আমি সেইটো জনাম, আৰু সেইটো আমি কেনেধৰণে কৰিব লাগে সেইটো আমি জনাম। আৰু এই ক্ষেত্ৰত আৰক্ষীৰ যি তদন্ত, সেই তদন্ত ইতিমধ্যে শেষ হৈছে আৰু আৰক্ষীৰ দলটো এতিয়া ৰাওনা হৈছে আন স্থানত। নিশ্চয় নিশ্চয় ঋতিক, ভিজুৱেল আপুনি দেখুৱাই যাওক, আপুনি যিহেতু তেওঁলোকৰ সৈতে আছে। জনৰ লগত আমি কথা পাতিবলৈ বিচাৰিছোঁ। নিশ্চয় চিচি কেমেৰা কিয় বিফল? নাই চিচি কেমেৰাটো মই 15টা আহিছোঁ, মই ইয়াত তেতিয়া পোৱা নাই। কাৰণ মানে কি আপোনাৰ মানে মই মালিকক কৈছোঁ আজি কি পাইছে ক্ৰাইম ব্ৰাঞ্চে যে অভিযান চলালে, আপোনালোকক কি ক'লে, কি পাইছে বুলি কৈছে? নাই একো পোৱা নাই, একো নাই ইয়াত। আপোনালোকে ৰেজিষ্টাৰ মেইনটেইন কৰা নাই বুলি কৈছে? ৰেজিষ্টাৰ আগৰ পৰা মেইনটেইন নাই। তাৰমানে ইয়াত আগৰ পৰা চিচি কেমেৰা বিকল আৰু ৰেজিষ্টাৰ আগৰ পৰা মেইনটেইন নহয়, তাৰমানে চব অনিয়ম ইয়াত হৈ আছে। নহয় চিচি কেমেৰাটো বাকীবিলাকত আছে। আমাৰ ইয়াতে মই বহুত দিন আগতে গৈছোঁ, মই আপোনাৰ ক্ৰাইম ব্ৰাঞ্চৰ মই যিবিলাক মিটিং সেইবিলাক এটেণ্ড কৰিছোঁ, আৰু তাৰপিছতো আহি মই কৈছোঁ যে ইয়াত হেৰি দিব লাগে, চিচি কেমেৰা লগাব লাগে। ক্ৰাইম ব্ৰাঞ্চৰ কিয় মিটিঙত কৈছিলে? ক্ৰাইম ব্ৰাঞ্চবিলাকে মিটিং পাতে, মিটিঙত আপুনি আপোনাৰ ইয়াৰ হোটেলত চিচি কেমেৰা নাই বুলি কৈছে? কৈছোঁ আৰু মই তাৰ পৰা আহিও মই ইয়াত কৈছোঁ চিচি কেমেৰা দিব লাগে। তাৰমানে এইটো কথা প্ৰমাণ হৈছে তেওঁ কিমান কামত CCTV আৰু ৰেজিষ্টাৰ মেইনটেইন হোৱা নাই, সেই দুটা বিসংগতি পাইছে। নহয় বিসংগতি মানে কি, ৰেজিষ্টাৰ আমাৰ আগৰ পৰা মেইনটেইন নাই, সেইটো নাজানো, সেইটো নিজে আমি নাজানো। এইটো আপোনাৰ মানে মেনেজমেণ্টে এইটো তেনেকে চলি আছে। ক্ৰাইম ব্ৰাঞ্চক কোৱাৰ পিছত ক্ৰাইম ব্ৰাঞ্চে একো ব্যৱস্থা লোৱা নাই আপোনালোকৰ আগৰ পৰা, তেনেকে চলি আছে। মই কিন্তু মালিকক কৈছোঁ, তেতিয়াৰ পৰা দিয়া নাই। মালিক স্বপ্না দত্ত, আমি জনাত স্বপ্না দত্ত বিক্ৰেতাৰ ৱাইফ। আপোনাৰ CCTV কিমান দিনৰ পৰা নাই সেইটো কৈ দিয়ক। 15ৰ পৰা নাই, 2015ৰ পৰা। আচ্ছা আপুনি ডকুমেণ্ট কিয় নলয়, যোনখিনি গেছ ডকুমেণ্টবোৰ কিয় নলয়? নহয় আমাৰ চব, আমাৰতো এইবিলাকতো বেছি দিন হোৱা নাই খোলা। আগতেতো মোৰ এইবিলাক চব মানে ক্ৰাইম ব্ৰাঞ্চৰ এইবিলাক ফটো চটো চব আছে ইয়াতে চব, বুজিছে নাই। আৰু কেতিয়াবা এইবিলাকৰ মানে লুট ল'ব নোৱাৰে। মানে ভুল হৈছে যে? নহয় ভুল হৈছে, এইটো
ভাল হোৱা নাই কথাটো আমি এতিয়া ৰিচেণ্টলি এইটো কৰিম বুলি ভাবিছোঁ এই ৰিচেণ্টলি আপোনাৰ 20 তাৰিখৰ আগত ইতিমধ্যে যিগৰাকী পৰিচালক আছিল সেই পৰিচালকে এই ক্ষেত্ৰত ইতিমধ্যে জনাইছে যে 2015 পৰা ইয়াত CCTV নাই ইয়াত যি প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা এই সুৰক্ষা ব্যৱস্থা নাই বিভিন্ন সময়ত আৰক্ষীৰ লগতো ইয়াত যোগাযোগ কৰিছিল আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত কি তাৎপৰ্যপূৰ্ণ কথা ঋতিক গুৱাহাটীৰ মাজমজিয়াৰ এখন হোটেল এগৰাকী প্ৰভাৱশালী বিষয়াৰ এখন হোটেল আৰু ইতিমধ্যে পত্নীয়ে সেই হোটেল চলাই আছে বুলি জানিব পৰা গৈছে তাত CCTV নাই তাত যিসকল লোক আহে ৰেজিষ্টাৰৰ তাত ব্যৱস্থা নাই অৰ্থাৎ ইয়াক অনুমান কৰিব পাৰি যে ইয়াত যিকোনো কাম হ'ব পাৰে তাৰ মানে ঋতিক তাকে সেইটোৱেতো নিশ্চিতভাৱে পাপৰি যিহেতু ইয়াত ৰেজিষ্টাৰ মেইনটেইন নকৰে যিসকল লোকে CCTV নাই আৰু তেওঁলোকে ইয়াত যিকোনো ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে আৰু কোনো লোক যদি ইয়াত আহেও কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ কোনোবা উগ্ৰপন্থীয়ে হওক বা আন অপৰাধীয়ে হওক অনায়াসে ইয়াত আহিব পাৰে অনায়াসে আহি তেওঁ ইয়াত যিকোনো ধৰণৰ সূতাঘাত বা আন কাৰ্যকলাপ কৰি গুচি যাব পাৰে ইয়াত এই গোটেই SI পৰীক্ষাটোৰ কথাই মই নকওঁ সেইটোত বাদ দিওঁ আন যিসমূহ অসামাজিক কাম কাজ আছে যদি এই অসামাজিক কাম কাজো ইয়াত চলি আছিল অতদিনৰ পৰা সেই বিষয়ে এতিয়া কোনো তথ্য নাই নিশ্চয় ঋতিক পুনৰ যাম আমি আপোনাৰ ওচৰত এখন হোটেল ভাৰ্গৱৰ ভিতৰৰ কোঠাৰ ৰুম আপুনি দেখুৱাব হয় ঋতিক আমি যাম ভাৰ্গৱৰ হোটেলৰ ভিতৰৰ কোঠালি আপুনি দেখুৱাইছে কেনেধৰণে তাত আচলতে যিখিনি হোটেলৰ ৰীতি নীতি নিয়ম থাকে যেনেধৰণে এটা ৰুল ৰেগুলেশ্যনৰ মাজত এখন হোটেল চলে তাত কিন্তু নাই সেয়া ইতিমধ্যে জনোৱা হৈছে গতিকে এই খবৰ আমি অব্যাহত ৰাখিম অৰ্থাৎ প্ৰশান্ত কুমাৰ দত্তৰ যি হোটেল ভাৰ্গৱ গণেশগুৰিস্থিত সেই হোটেল ভাৰ্গৱত আজি এই মুহূৰ্তত অভিযান চলাই থকা হৈছে তাৰ পৰা অভিযানকাৰী দল এই মুহূৰ্তত ৰাওনা হৈছে হেঙেৰাবাৰীস্থিত বাসগৃহলৈ কিন্তু আমাৰ সাংবাদিক ঋতিক কৌশিক তাত আছে হোটেল ভাৰ্গৱৰ যিখিনি ৰুল ৰেগুলেশ্যন থাকিব লাগে এখন হোটেল থকা সময়ত সেয়া নাই তাত CCTV নাই আশ্চৰ্যকৰ কথা যে এখন হোটেলত CCTV নাই য'ত হয়তোবা এটা প্ৰমাণ থাকে যে CCTV ফুটেজ য'ত থেংক ইউ লজৰ CCTV ফুটেজ জব্দ কৰা হৈছিল তাত প্ৰমাণিত হৈছিল যে 30তকৈ কেইবাগৰাকী অধিক হয়তো তাত পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল কিন্তু ইয়াত অৰ্থাৎ হোটেল ভাৰ্গৱত কিন্তু 15 চনৰ পৰাই হেনো CCTV নাই তাৎপৰ্যপূৰ্ণ কথা 2 নম্বৰ কথা যে তাত ৰেজিষ্টাৰ্ড কৰা নহয় কোন আহে অতিথি তাৰ কোনো ধৰণৰ নাম তাত ৰেজিষ্টাৰ্ড কৰা নহয় এনেধৰণৰ বহু সুৰুঙা বহু কথা এতিয়া আহি পৰিছে অভিযান চলি আছিল আৰু আমাৰ সাংবাদিক ঋতিক কৌশিক আছে ইতিমধ্যে অভিযানকাৰী দল ৰাওনা হৈছে বাসগৃহলৈ বুলি ঋতিক যদি লাইনত আছে আমি সংযুক্ত হ'ম ঋতিক হাই ঋতিক আমি কিছু সময় মাজতে ঋতিক কৌশিকৰ সৈতে সংযুক্ত হ'ম আৰু অধিক তথ্য আমি লাভ কৰিম কিন্তু এই মুহূৰ্তত আমি দেখুৱাই গৈছো গণেশগুৰিৰ যি স্থাপিত ভাৰ্গৱ হোটেল ভাৰ্গৱ আৰু লগতে উপাসনা পেলেচ এই দুয়োখন হোটেলতে ইতিমধ্যে তাত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছে আৰু কিছু সময়ৰ পাছতে আমি এই সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ'ম ইতিমধ্যে আমি জনাই গৈছো যে অভিযানৰ পূৰ্বে আত্মগোপন প্ৰাক্তন DIG PK দত্তৰ দিল্লীলৈ পলায়ন কৰিছে প্ৰাক্তন DIG PK দত্তই বুধবাৰে ঘৰৰ পৰা পলায়ন প্ৰাক্তন DIG গৰাকী প্ৰাক্তন DIG PK দত্তৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ পৰিছে এতিয়া আমি দেখুৱাই গৈছো যে তিনিখনকৈ হোটেলত অভিযান চলিছে তিনিখন হোটেলত অভিযান চলিছে তাৰোপৰি বাসগৃহত অভিযান চলিছে কালি যিহেতু পুৱতি নিশাৰ ভাগলৈকে PK দত্তৰ বাসগৃহত অভিযান চলিছিল ঠিক তেনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে PK দত্তৰ যিকেইখন হোটেল আছে কালি নিশাৰ ভাগত অৰ্থাৎ লখৰা স্থিত যি ভাৰ্গৱ গ্ৰেণ্ডত যিহেতু অভিযান চলাই থকা হৈছিলে গতিকে সেই সময়ছোৱাত যথেষ্টখিনি নথি পত্ৰ তাত জব্দ কৰা হৈছে সমান্তৰালভাৱে জব্দ কৰা হৈছে কিছু সেই চাইখিনি ইতিমধ্যে লৈ যোৱা হৈছে তাত যেহেতু হয়তোবা সন্দেহ প্ৰকাশ কৰা হৈছে সেয়া হয়তো প্ৰশ্ন কাকত পুৰি পেলোৱা হ'ব পাৰে বুলি আনহাতে আমি জনাই গৈছো যে আজি যিহেতু ভাৰ্গৱ হোটেল গণেশগুৰিস্থিত যি ভাৰ্গৱ হোটেল আছে সেই ভাৰ্গৱ হোটেলত অভিযান চলাইছে গতিকে ইতিমধ্যে আমি জনাই গৈছো খবৰ আৰু লগতে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যে বুধবাৰে ঘৰৰ পৰা পলায়ন কৰিছে প্ৰাক্তন DIG PK দত্তই SI লিখিত পৰীক্ষা প্ৰশ্ন কাকত কেলেংকাৰীত হাঙুৰ খাইছে এতিয়া প্ৰাক্তন DIG PK দত্তৰ নাম আমি সবিশেষ যেহেতু জনাই গৈছো প্ৰশ্ন কাকত ফাদিলৰ তদন্ত অনুসৰি প্ৰাক্তন DIG PK দত্তৰ বাসগৃহ আৰু হোটেলত কালি পুৱতি নিশালৈকে অভিযান চলোৱাৰ অন্তত আজি পুনৰ এতিয়া হেঙেৰাবাৰীলৈ ৰাওনা হৈছে অভিযানকাৰী দল ক্ৰাইম ব্ৰাঞ্চ আৰু CID যুটীয়া অভিযান চলিব পুনৰ এবাৰ
বাসগৃহত যিহেতু অভিযান চলিব আজি পুৱতি নিশালৈকে অভিযান চলিছিল আৰু এতিয়া পুনৰ ৰাওনা হৈছে কাৰণ গণেশগুৰিস্থিত যি হোটেল ভাৰ্গৱ আছে সেই হোটেল ভাৰ্গৱত বৰ্তমান অভিযান চলোৱা হ'ল আৰু এই অভিযানৰ অন্তত এই মুহূৰ্তত ৰাওনা হৈছে হেঙেৰাবাৰীস্থিত যি বাসগৃহ য'ত আজি পুৱতি নিশালৈকে অভিযান চলোৱা হৈছিল সেই বাসগৃহলৈ বুলি ৰাওনা হৈছে অভিযানকাৰী দল আৰু মাজনিশা পৰ্যন্ত হোটেল ভাৰ্গৱ গ্ৰেণ্ড আৰু ভাৰ্গৱ হোটেলত CID অভিযান চলায় 597টা পদৰ বাবে অনুষ্ঠিত হোৱা উপপৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত নাম সাঙুৰ খাইছে এতিয়া হোটেলৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন DIG PK দত্তৰ নাম প্ৰাক্তন DIG PK দত্ত এগৰাকী যথেষ্ট প্ৰভাৱশালী বিষয়া আছিল আৰু বহুতো কেলেংকাৰী যিহেতু তেওঁৰ নামত আছে ইতিমধ্যে বহু অভিযোগ আছে কিন্তু যিহেতু কোনো ধৰণৰ ভূমিকা বা পদক্ষেপ ইমান দিনে গ্ৰহণ কৰা নহল কিন্তু এইবেলি যথেষ্টভাৱে সাঙুৰ খাইছে নাম PK দত্তৰ নাম সাঙুৰ খাইছে আৰু ইতিমধ্যে আমি কৈছোৱে যে যিটো বিষয় সেয়া হৈছে যে যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেয়া বাতিল কৰা হৈছিল পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আহি পৰিছিল মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা ঘোষণা কৰিছিল তদন্তৰ নিৰ্দেশ দিছিল তৎকালীনভাৱে তদন্ত আৰম্ভ হৈছিল ইতিমধ্যে PK দত্তই পলায়ন কৰিছে গতিকে সকলোবোৰ এতিয়া এনেধৰণে অভিযান চলি আছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব অভিযান কালত আৰু কোন বিষয়া বা কোন লোক কেনেধৰণৰ ব্যক্তি জালত পৰিব পাৰে কিছু অন্যান্য খবৰৰ মাজলৈ আহিছো গৌৰীপুৰত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান দুৰ্নীতি নিবাৰকৰ জালত 2 আৰক্ষী বিষয়া গৌৰীপুৰ থানাৰ OC সত্যজিৎ বৰঠাকুৰক গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী উপপৰিদৰ্শক আব্দুল কালাম আজাদকো গ্ৰেপ্তাৰ কৰা হৈছে 1 লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ 2 আৰক্ষী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ বহু বিস্ফোৰক তথ্য ইতিমধ্যে আমি ধুবুৰী খবৰ জনাই গৈছিলো যে ধুবুৰীত যেহেতু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে দুগৰাকীকৈ আৰক্ষী বিষয়া নিউজ 18ত এক্সক্লুসিভ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই গৈছো আৰু লগতে আমি জনাই গৈছো যে গৌৰীপুৰ থানাৰ OC সত্যজিৎ বৰঠাকুৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী উপপৰিদৰ্শক আব্দুল কালাম আজাদকো গ্ৰেপ্তাৰ কৰা হৈছে গোল কি আমি পালো আমার নিজের মাথা একটা ডিসক্রিটলি যেটো কামর টাইমত আমি আমার সিনিয়র অফিসার্স রিপোর্টস আসিলে কি একজন এই ওসি আমার গৌরীপুর সত্যজিৎ বরঠাকুর SI সত্যজিৎ বরঠাকুর এ বিভিন্ন কারাপ্ট প্র্যাকটিসেস লগত জড়িত আসিলে হি ওয়াজ নট মেন্ডিং হিজ ওয়েস তো সেই কারণে এই ম্যাটারটো রিপোর্ট হয়েছিল উপরোক্ত রিপোর্ট করা হয়েছিল আর সেই কারণে আজি আমার একটা জয়েন্ট অপারেশন হব পারে ডিস্ট্রিক্ট পুলিশৰ আর ভিজিলেন্স এন্ড অ্যান্টি কারাপশন গুৱাহাটী তো সেইটো লৈ আজি যে অপাৰেশ্যনটো হ'ল তাত ৰঙা হাতী ধৰা গৈছে আমাৰ যেটো টাউন ASI আৰু OC গৌৰীপুৰ 1 লাখ টাকা হাতত একদম ধৰা পৰিছে ইয়াত দিয়া হৈছিল তাৰমানে ইয়েস 1 লাখ টাকা তাত ধৰা হৈছে আৰু যেটো আমাৰ এভিডেন্স ক্লিয়াৰলি পুৰা একদম ভেরি স্ট্রং এভিডেন্স আছে এরেস্ট কৰিছে নেকি স্যার দুজন ইয়েস দুজনক আমাৰ ভিজিলেন্স এন্ড অ্যান্টি কারাপশন অ্যারেস্ট কৰিছে মানে প্ৰসিডিউৰ চলি আছে এন্ড দেল বি টেকেন আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत হয় আপনার ঘর অটুট হলে হ'ব অটুট অসম सूर्या सीमेंट অটুট ঘর অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে